নমস্কাৰ ডিৰমূলীয়া সকলোকে স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই MA 4th ছেমিষ্টাৰৰ অসমীয়া বিষয়ৰ এছাইনমেণ্টৰ কুৱেশ্যন এটা লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে তুলনামূলক সাহিত্য মানে কি? তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিসমূহ আলোচনা কৰক। উত্তৰটো কেনেদৰে লিখিছোঁ চাওক। যি সাহিত্যত তুলনাক মূল হিচাপে গ্ৰহণ কৰা হৈছে তেনে সাহিত্যকে নিশ্চয় তুলনামূলক সাহিত্য আখ্যা দিব পাৰি। কিন্তু মন কৰিবলগীয়া কথা যে সৃষ্টিৰ ক্ষেত্ৰত সাহিত্য কেতিয়াও তুলনাৰ ওপৰত নিৰ্ভৰশীল নহয় বা হ'ব নোৱাৰে। সাহিত্য বুলিলে এহাতে সাধাৰণ অৰ্থত কোনো ভাষাত অসমীয়া, কোনো সময়ত বিংশ শতিকা বা কোনো দেশত ভাৰত লিখিত ৰচনাৰ সমূহ বুলি ধৰা হয়। আনহাতে ঊনবিংশ শতিকাৰ পৰা আগতে মৌখিক ৰূপত থকা আৰু আজিকালি প্ৰকাশিত হোৱা কল্পনামূলক ৰচনাসমূহক সাহিত্য আখ্যা দিয়া হয়। এইফালৰ পৰা চাবলৈ গ'লে তুলনামূলক সাহিত্যই তুলনামূলক ৰচনাসমূহক বুজোৱাৰ দৰে ধাৰণা হয়। অসমীয়াত ব্যৱহাৰ কৰা তুলনামূলক সাহিত্য অভিধাটো ইংৰাজী কম্পেৰেটিভ লিটাৰেচাৰৰ অনুদিত ৰূপ। এতিয়া আমাৰ পিছৰ প্ৰশ্ন কি কৈছিল যে তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিসমূহ আলোচনা কৰক। এতিয়া চাওক যে তুলনামূলক সাহিত্যৰ অধ্যয়নৰ পদ্ধতিসমূহ। 1 নম্বৰ সাদৃশ্য সম্বন্ধাত্মক পদ্ধতি, 2 নম্বৰ পৰম্পৰা অধ্যয়ন পদ্ধতি, 3 নম্বৰ প্ৰভাৱ অধ্যয়ন পদ্ধতি, 4 নম্বৰ স্বীকৃতি অধ্যয়ন পদ্ধতি, 5 নম্বৰ সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতি, 6 নম্বৰ তুলনামূলক পদ্ধতি। এতিয়া প্ৰতিটো বিষয়ে আমি তলত আমি আলোচনা কৰিম। প্ৰতিটো বিষয়ে আমি তলত আলোচনা কৰিম। 1 নম্বৰ হৈছে সাদৃশ্য সম্বন্ধাত্মক পদ্ধতি। যে কোনো ধৰণৰ পাৰস্পৰিক প্ৰভাৱ বা সম্বন্ধেৰে সম্পৰ্কিত নোহোৱা একাধিক গ্ৰন্থ বা সাহিত্যিকৰ সাদৃশ্যমূলক অথবা বৈষম্যমূলক আলোচনা কৰা পদ্ধতিকে সাদৃশ্য সম্বন্ধমূলক পদ্ধতি আখ্যা দিয়া হয়। এই পদ্ধতিত একেধৰণৰ ঐতিহাসিক বা সামাজিক পৰিৱেশত ৰচিত ভিন ভিন সাহিত্যক একে পৃষ্ঠভূমিত লৈ বিচাৰ বিশ্লেষণ কৰা হয়। এই ক্ষেত্ৰত শৈলী, সংৰচনা, ষ্ট্ৰাকচাৰ, বিচাৰ, আইডিয়া আদি দিশৰ সামগ্ৰিকভাৱে অথবা ইয়াৰে যিকোনো দিশৰ আলোচনা হ'ব পাৰে। 2 নম্বৰটো হৈছে পৰম্পৰা অধ্যয়ন পদ্ধতি। এই পদ্ধতিত একে পৰম্পৰাৰ অন্তৰ্গত একাধিক গ্ৰন্থ অথবা লেখকৰ সৃষ্টিৰ বিষয়ে অধ্যয়ন কৰা হয়। এই পদ্ধতিয়ে সাহিত্যৰ মাজত প্ৰতিফলিত ভিন ভিন সামাজিক, সাংস্কৃতিক, ধৰ্মীয় পৰম্পৰাসমূহৰ বিচাৰ বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰে। 3 নম্বৰটো প্ৰভাৱ অধ্যয়ন পদ্ধতি। প্ৰভাৱ অধ্যয়ন পদ্ধতিত যিকোনো লেখা বা লেখকৰ ওপৰত আন লেখকৰ প্ৰভাৱ সম্পৰ্কে আলোচনা আগবঢ়োৱা হয়। এই অধ্যয়ন পদ্ধতিত 2 ধৰণৰ ধাৰণাৰ প্ৰচলন আছে। ক নম্বৰ শক্তিশালী প্ৰভাৱৰ লেখকৰ প্ৰভাৱত প্ৰভাৱিত লেখকৰ প্ৰতিভা অসহায় তথা ম্লান হৈ পৰা অৱস্থা হয়। খ নম্বৰ প্ৰভাৱকৰ শক্তিশালী প্ৰভাৱত প্ৰভাৱিত লেখকজনৰ প্ৰতিভা অধিক উজ্জ্বল হৈ উঠে। 4 নম্বৰ স্বীকৃতি অধ্যয়ন পদ্ধতি। এই অধ্যয়ন পদ্ধতিয়ে কোনো গ্ৰন্থৰ যিকোনো ধৰণৰ স্বীকৃতি বা প্ৰসিদ্ধি লভা আৰু তাৰ জৰিয়তে অন্য সাহিত্যৰ ক্ষেত্ৰত বিস্তাৰ কৰা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। এক প্ৰকাৰে চাবলৈ গ'লে এই পদ্ধতিক প্ৰভাৱমূলক অধ্যয়ন পদ্ধতিৰে বিস্তাৰিত ৰূপ আখ্যা দিব পাৰি। স্বীকৃতি অধ্যয়ন পদ্ধতিয়ে এইদৰে কোনো গ্ৰন্থৰ প্ৰসিদ্ধি লাভ আৰু তাৰ দ্বাৰা অন্য সাহিত্যৰ ক্ষেত্ৰত
কৰা প্ৰভাৱ বিস্তাৰ আদি সম্পৰ্কে আলোচনা কৰে। ৫ নম্বৰ সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতি। সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতিয়ে জ্ঞানৰ অন্যান্য অনুশাসন অথবা বিভাগৰ সহযোগত সাহিত্যৰ তুলনামূলক বিচাৰ কৰাৰ প্ৰয়াস কৰে। জ্ঞানৰ অন্যান্য শাখা বুলি কওঁতে জীৱনৰ লগত সম্পৰ্কযুক্ত বিবিধ দিশ যেনে ধৰ্ম, দৰ্শন, ইতিহাস, ৰাজনীতি, সমাজবিজ্ঞান, মনোবিজ্ঞান আদিৰ কথা ক'ব পাৰি। এই পদ্ধতিয়ে জ্ঞানৰ এনে বিভিন্ন শাখাৰ লগত থকা সাহিত্যৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে পদ্ধতিগতভাৱে আলোচনা দাঙি ধৰি ইয়াৰ জৰিয়তে সাহিত্যৰ আলোচনাক গতিশীল, মনোগ্ৰাহী তথা তথ্য সমৃদ্ধ কৰি তোলাৰ প্ৰয়াস কৰে। ৬ নম্বৰ তুলনামূলক পদ্ধতি। তুলনামূলক পদ্ধতিক আলোচকসকলে তুলনামূলক সাহিত্য অধ্যয়নৰ মূল পদ্ধতি আখ্যা দিছে। ইতিপূৰ্বে আলোচিত প্ৰতিটো পদ্ধতিৰ মাজতে তুলনামূলক অধ্যয়নৰ প্ৰসংগ জড়িত হৈ আছে, কিন্তু এই পদ্ধতি সাধাৰণ তুলনাৰ পৰা পৃথক। এই পদ্ধতিৰ আলোচনাত প্ৰণালীবদ্ধভাৱে দুজন লেখক বা দুই ধৰণৰ সাহিত্য কৃতিৰ তুলনামূলক বিচাৰ বিশ্লেষণ আগবঢ়োৱা হয়। প্ৰথম প্ৰশ্নটো মই ইমানতে সামৰিছোঁ। নেক্সট মই পিছৰ প্ৰশ্ন এটা লৈ আহিম।